নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু এতিয়া আমি মাজনীহঁতৰ স্কুল পালোঁগৈ, গোলাঘাট জাতীয় বিদ্যালয়। ৰূপালী জয়ন্তী বৰ্ষ আৰু প্ৰথমটো সন্ধ্যা আমাৰ মাজনীহঁতৰ প্ৰগ্ৰেম আছিলে। এয়া তাইক মই ৰুমত থ'লোগৈ, এয়া লগৰবিলাকৰ লগত এয়া দেখিছেনে, চবেই ড্ৰেছ পাতি কৰি গৈছে। আৰু এতিয়া সাংস্কৃতিক সন্ধ্যাৰ উদ্বোধন কৰিব দেৱৰাজ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক দেৱেশ্বৰ বৰুৱা ছাৰে। আৰু আপোনালোকে কোনোবাই চিনি পায়নে জনাবচোন, যদি দেৱৰাজ মহাবিদ্যালয়ত পঢ়িছে। তেখেত মোৰ ভিনদেউ হয় আৰু তেখেতক প্ৰথমটি সন্ধ্যা সাংস্কৃতিক সন্ধ্যা মানে উদ্বোধন কৰিবলৈ মাতিছিলে আৰু তেওঁ আহি উপস্থিত হ'লহি। আৰু তেওঁ এতিয়া বন্তি প্ৰজ্বলন কৰি আজি অনুষ্ঠান মুকলি কৰিব। আপোনালোককো কিছু দেখাই যাম সাংস্কৃতিক সন্ধ্যা, আপোনালোকে চাই যাব ভিডিঅ'টি। আৰু মই তেখেতেনো কি কয় আপোনালোকেও এতিয়া শুনি যাব। গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাক্তৰ অজিত বৰুৱা ছাৰ, এই ন্যাসৰ সন্মানীয় সদস্যসকল, গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুতা স্মৃতিৰেখা বৰা মহোদয়া, উপাধ্যক্ষা শ্ৰীযুতা বনশ্ৰী কাকতি ডাঙৰীয়ানী, শৈক্ষিক পৰিষদৰ সদস্যসকল, এই বিদ্যালয়ৰ শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীসকল, কাৰ্যালয় অধীক্ষক প্ৰমুখ্যে কাৰ্যালয়ৰ কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধেয় অভিভাৱকসকল, মৰমৰ কণমানি ছাত্ৰ ছাত্ৰীসকল, যিসকলে আজি সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে, আপোনালোক আটাইকে এই শৰাৰণী বৰদলৈ পুৰণি মঞ্চৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ, লগতে খ্ৰীষ্টীয় নতুন বছৰৰ সম্ভাষণ জনাইছোঁ। গোলাঘাট জাতীয় বিদ্যালয় 2000 চনতে প্ৰতিষ্ঠা হ'ল। 25 বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰি আজি এই অৱস্থাত উপনীত হৈছে। এই মঞ্চত থিয় হৈ, এই বিদ্যালয় প্ৰাংগণত থিয় হৈ দুখন চিত্ৰ মনত অগাধ কৰিছে মোৰ। এখন সেই 2000 চনত চালুকীয়া অৱস্থাত থকা জাতীয় বিদ্যালয় আৰু আজি বিকশিত অৱস্থাপ্ৰাপ্ত এই জাতীয় বিদ্যালয়। মই শ্ৰদ্ধাৰে কৰিছোঁ যিসকলৰ আপ্ৰাণ চেষ্টাত এই অনুষ্ঠানটো প্ৰতিষ্ঠা হৈছিল। শ্ৰদ্ধেয় কন্দৰ্পতামুনি ছাৰ, মোৰ সহকৰ্মী একালৰ তথা মোৰ গুৰুস্বৰূপ জেৰেল হুছেইন ছাৰ, যাক গোলাঘাট জাতীয় নাইট ছাৰ বুলি জানিছিল, শিক্ষক প্ৰফুল্ল চলিহা ছাৰ আৰু বহুজনক আজি মুহূৰ্তত পৰম শ্ৰদ্ধাৰ কৰিছোঁ। লগতে এই 25 বছৰীয়া অনুষ্ঠানটো ইমান নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে আয়োজন কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ সমূহ, যিসকলে বিজুলী বোলছবিত আমাৰ শ্ৰদ্ধেয় শিল্পী ডক্টৰ ভূপেন হাজৰিকা, কিশোৰ কুমাৰৰ আশা বচন এটা গান শুনিছে, পক্ষীৰাজ ঘোঁৰা কষ্টকে গৰা, তাত এখন যুদ্ধ আছে চাব। আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাদেৱে আন্ধাৰৰ অভিনয় কৰিছে, অৰ্থাৎ দুষ্কৃতিৰ অভিনয় কৰিছে, আৰু কিশোৰ কুমাৰে সংস্কৃতি তথা পোহৰ বা জ্যোতিৰ অভিনয় কৰিছে। অৱশেষত এই যুদ্ধৰ অন্তত আমাৰ আন্ধাৰ তথা দুষ্কৃতিৰ পৰাজয় ঘটিছে। যদিও ওখ ঘৰ সজাটো সংস্কৃতি বুলি ধৰা হয়, তেতিয়াহ'লে ওপৰৰ পৰা পিক পেলাই দিলে, থু মাৰি দিলে যদি তলত মানুহৰ গাত পৰে দুষ্কৃতি হ'ব। ৰাস্তাদি গৈ থাকোঁতে ভাল গাড়ী বা মটৰচাইকেলত উঠি গৈ থকাটো যদি সংস্কৃতি হয়, তেতিয়াহ'লে তাৰ পৰা থু মাৰি দিওঁতে পাছত আহি থকা মানুহৰ গাত পৰাটো দুষ্কৃতি হ'ব। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা
এনেকুৱা কৰা দেখা যায় অজানিতে হয়তো যে আমি বিদ্যালয়ৰ শোকসভা পাতিছোঁ কোনোবা গুণী ব্যক্তিৰ পৰলোকত নীৰৱতা অৱলম্বন কৰিবলৈ কোৱা হৈছে 2 মিনিট বা 1 মিনিট মৌনতা অৱলম্বন কৰিবলৈ কোৱা হৈছে কিন্তু কাৰোবাৰ উঠিল নহয় হাঁহি উঠিলেও জানো সুদাই আহিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিশ্চয় পেলাব গতিকে সেই দুষ্কামবিলাক আমি এৰাই চলিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই ক'লোঁ এতিয়া আজি আমাৰ জাতীয় বিদ্যালয় বঁটাপ্ৰাপক ডাক্তৰ নাৰায়ণ শৰ্মা ছাৰে এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা কৈ গ'ল যে মোবাইলটো নোচোৱাকৈ আমি ল'ৰা ছোৱালীবিলাককতো এতিয়া দিব নোৱাৰোঁ কিন্তু মোবাইল এটা কুপ্ৰয়োগ হয় সেইটো আমাৰ অভিভাৱকসকলে তেখেতে আহ্বান জনাই থৈ গৈছে আৰু কেওফালে যি দুষ্কৃতিৰ পৰিসৰ তাত মোবাইলৰ যি অৰিহণা তেখেতে আজি কৈ থৈ গৈছে গতিকে এইখিনি কথা মই আপোনালোকক অনুৰোধ জনালোঁ এই মঞ্চৰ পৰা আমাৰ দুষ্কৃতিৰ গৰাহত কৰি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিপদে নাযায় তাৰ প্ৰতি মই আহ্বান জনালোঁ মই সকলোকে ধন্যবাদ জনালোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ৰৈ আছে মই তেওঁলোকক শুভেচ্ছা জনালোঁ আৰু গীতে তালে তালে নাচে এই অনুষ্ঠানটি সাংস্কৃতিক সন্ধ্যাটি উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ ময়না হাতে দবাত উঠি পিড়িত পাৰাক চাই ঝক 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 ৰেলগাড়ী যায় ময়না হাতে দবাত উঠি কল কমলা খায় বাহ তুমি ৰেলৰ কথা ক'লা